আজি আমাৰ মহাবিদ্যালয়ৰ দিগদৰ্শন অনুষ্ঠানৰ চতুৰ্থ দিনৰ কাৰ্যসূচীত কাৰ্যক্ষম আৰ্হিৰ প্ৰতিযোগিতা হৈছিল বিশেষকৈ চতুৰ্থ ষান্মাসিকৰ বাবে তেওঁলোকৰ ট্ৰেইনীসকলে বহুত ধুনীয়া ধুনীয়া ৱৰ্কিং মডেল বনাই আনিছে সকলো মডেল ৱৰ্কিং নহলেও তেওঁলোকে বিভিন্ন ধৰণৰ মডেল বনাই আনিছে ইয়াত তেওঁলোকে বিশেষকৈ সায়েন্সৰ মডেল মেথছৰ মডেল ইংলিছৰ মডেল অসমীয়াৰ মডেল আৰু সোশিয়েলৰ মডেল বনাইছে শিক্ষাৰ্থীসকলে বহুত কষ্ট কৰি এই আৰ্হিসমূহ বনাই আনিছে বহুত সুন্দৰকৈ বনাইছে তেওঁলোকে দল অশোক মদাৰ বাবা দল ঝান্সী কি ৰাণী প্ৰসূতি আৰু প্ৰথম দল চিলাৰাইৰ তেওঁলোকৰ থিম হৈছে নীলপৱন বৰুৱাৰ চমু জীৱনী অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িছো সমূহ চতুৰ্থ ষান্মাসিকৰ প্ৰশিক্ষাৰ্থীক তেওঁলোকৰ ৱৰ্কিং মডেলসমূহৰ সৈতে নিৰ্ধাৰিত স্থানত থাকিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ মিটিঙৰ দুটা প্ৰচেছ আছে এটা হ'ল এক্সেল আৰু এটা হ'ল ইনহেল এটা আমি উশাহ ল'লো আৰু এটা হ'ল ইনহেল উশাহটো এৰি দিলোঁ তেনেদৰে আমি এনেকৈ কৰিব পাৰোঁ এইটো চাগে ভুল হয় সেইটো কাৰণে ওলোৱা নাই শুদ্ধ হ'লে এইটো লাইট জ্বলিব এইটো শুদ্ধ মানে অৰ্থাৎ কোকৰাঝাৰত আছে এতিয়া চাম মই দেখা নাই কি কি আছে সেইখিনি দি থোৱা আছে আৰু এইটো হাওঁফাওঁ আমি ভেক্সৰ প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ আগবাঢ়িছো আমি ৱৰ্কিং মডেল এক্সিবিশ্যন আৰম্ভ কৰিবলৈ প্ৰথমতে বৰ্ণালী দত্ত বাইদেউ সম্বৰ্ধনা জনাব আমাৰ মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী তুলুমণি কি হয় এইটো কৰি দেখুৱাচোন আৰু ইয়াৰ পিছতে আমি জয়ন্ত বৰপাত্ৰ ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছো জয়ন্ত বৰপাত্ৰ ছাৰক সম্বৰ্ধনা ৰণাশ্ৰী দত্ত আৰু এইটো এতিয়া আমি ৱৰ্কিং মডেল এক্সিবিশ্যন আৰম্ভ কৰিবলৈ আগবাঢ়িছো আৰু বিচাৰকসকলক এইটোত কি হয় গোটেই হেৰিখিনি আছে ন অ'কে এইখিনি হিষ্ট্ৰগ্ৰাম এইফালে পাই চাৰ্ট অ'কে কিন্তু টাইপছখিনি এইফালৰ পৰা পোহৰ হয় দুখ পালা নি এইটো চাফ্টনটো কৰি দেখুৱা এইফালে আমি জনাৰ্দনক দেখি গৈছো এইটো কি হয় এইটো পেৰিস্কোপ নৰ্মেলি সাবমেৰিনত ইউজ কৰে আৰু তলৰ ঠাইৰ পৰা থকা বস্তু চাবৰ বাবে এইটো কি বনাইছা বিটৰ এটা প্ৰেক্টিকেল ধাৰণা দিবৰ বাবে মডেলটো বনোৱা হৈছিলে ইয়াত বিটৰ সকলো আমি প্ৰপাৰ্টিজ আমি চাব পাৰোঁ কেনেকৈ অকণমান দেখাই দিয়া কেনেকৈ অকণমান মানে এতিয়া সকলো ব্যাসাৰ্ধবোৰ সমান এটা ব্যাসাৰ্ধ আমি ইয়াত এটা চুম্বক লগাই থৈছোঁ এটা ভিতৰত
আছে আমি ইয়াত সমান হয় এখানে যদি আমি ইয়াতো সমান হয় প্ৰত্যেকটা দেখাতে আমাক দেখো কি বনাইছা ওয়াটার পলিউশন এইটো ফ্ৰেছ ৱাটাৰ গৈছে নদীখন তাৰপৰা এইটো আমাৰ আৰবান এৰিয়াৰ পৰা আমাৰ গৈছে বেছিকেলি ডাৰ্টি ৱাটাৰ আৰু আমাৰ ফেক্টৰী হিৰক এইটো কি বনাইছা এইটো চাপৰ হাঁহত আমি পানী বিতৰণকাৰী এনেকৈ আহিব বনাব পাৰোঁ দেখো আছে চাপ নাই গতিকে এতিয়া পানীটো পোৱা নাই চাপ নোহোৱা এটা বটলৰ ভিতৰত আমি খুলি দিলোঁ এয়াৰত সোমাই গ'ল এতিয়া পানী ওলাই পৰিলে এনেকৈ ঠাইত আমি এদিন বনাব পাৰোঁ কম খৰচত কি বনালে বনাইছোঁ টাইপছ অফ চেণ্টেন্সেছ আৰু পৃথিৱীৰ অন্তৰ্ভাগ টেনশ্যন ন প্ৰতীক চিহ্ন প্ৰতীক চিহ্ন আৰু এইটো অসমীয়া ভিতৰত লিখি দিছে ন যেনে বিহগী কবি ৰঘুনাথ চৌধুৰী মানুহ নাইকিয়া এইটো তোমাক কি বনাইছে ভাৰতৰ যেনে ভাৰতৰ মুদ্ৰা চীনৰ মুদ্ৰাটো দেখুৱাই দিয়া চীনৰ মুদ্ৰা কি বুলি কয় কি কি বনাইছা দেখাই দিয়া অঁ দেখাই দিয়া দেখুৱাই দিয়া এটা বিক অকণমান দেখাই দিয়া অকণমান দেখুৱাই দিয়া বিষ্ণু হেল্প কৰি দিয়া অঁ অঁ বেয়া অঁ হ'ব কেনেকৈ দেখুৱাই দিয়া অকণমান অঁ এইফালে আহি পেলাই তোমাৰ এই প্লেণ্টত পৰিবহি ন অকণমান দেখাই দিয়া তুমি কি বনাইছা তুমি কি বনালা মাছৰি মানুহৰ চকুত যেতিয়া ইমেজ ফৰ্মেশ্যন হয় সেইটো কেনেকৈ হয় তাৰ এটা দেখুৱাই দিয়া মানুহৰ চকুত যেতিয়া চকুত আমি যেতিয়া পোহৰ দিওঁ তেতিয়া পিপিউছৰ দ্বাৰা পোহৰটো নিয়ন্ত্ৰণ হয় আৰু ইয়াত ৰেটিনাত পোহৰটো প্ৰতিফলন হয় আৰু যেতিয়া কি হয় কিছুমান ক্ষেত্ৰত মানুহৰ একমডেশ্যন প্ৰব্লেম থাকে তেতিয়া কি হয় কিছুমানে ওচৰ বস্তু দেখা পায় কিছুমানে দূৰৰ বস্তু দেখা পায় যেতিয়া মানুহে কিছুমান বস্তু দূৰৰ বস্তু দেখা নাপায় তেতিয়া কি হয় মানুহৰ আইটো ইলংগেট হৈ যায় আইটো ইলংগেট হোৱাৰ লগে লগে কি হয় তাত ব্লাৰ দেখা যায় তেতিয়া আমি কি কৰোঁ এডাল কাৰেকশ্যন লেন্স ব্যৱহাৰ কৰোঁ যিটো হ'ল আমি কণ্টেক্ট লেন্স ইউজ কৰোঁ যেতিয়া আমি কণ্টেক্ট লেন্স ইউজ কৰোঁ তেতিয়া চাব সেই আকৌ সেই ফ'কাছটো আকৌ আহি যায় আৰু চাৰি আমি লখাব উলিয়াম আমি প্ৰথমতে কি কৰিম দুই মাল্টিপল স্কিনিত
এটা মাৰ্বল ডিজাইন 2 মাল্টিপল হ'ল 2 4 6 8 10 কি বনাইছা অকমান দেখুৱাই দিয়া তুমি কি বনালা অংকিতা কৰি দেখুৱা লাইটটো নজ্বলে তুমি কি বনালা তোমাৰ protected area মাজত ফার্মিং কৰা হয় কি বনালা নে ডাক আগতে ডাক বুলি কৈছিলে এতিয়া মাত বুলি কয় আৰু এইটো বড় এইটো হৈছে বায়ু প্ৰদূষণ ন টিমচিম কি বনালা দিতিমণি Indira Freedom Fighters Lal Bahadur Shastri Arun ki banala Maulik Adhikar aru etu missile Mar pressure heri kori na তুমি কৰি দেখুৱা কোকৰাঝাৰত আছে মানে যিটো কাৰেক্ট এনসাৰ হ'ব তাত লাইট জ্বলিব এইটো সৌৰ শক্তিত জ্বলিছে নে সোলাৰ ন কে শান্তি সা কি বনালে আগতে হাৰলি বুলি কৈছিলে এতিয়া মৰমৰ দেখা নাই আপুনি এইটো ঘূৰাই থাকিলে মানে ওপৰলৈ গৈ থাকিব এইটো গম পাইছোঁ
আপৰ একক জুল যেটো শুদ্ধ উত্তৰ হ'ব হেতু লাইট জ্বলিব ইফালপা কই দেখুৱাই দিয়ক না স্থিতি ঘৰখনত কি হয় যেতিয়া আমি বস্তা ওলাই থাকে তেতিয়া আমি কি হয় স্থিতি ঘৰখন ওলাই মানে ইয়াৰ পৰা বন্ধ কৰিব লাগে ইয়াৰ ওপৰত যদি ঘৰখন লাগি থাকে তেতিয়া উঠাবলৈ তেতিয়া কোৱা হয় তাক স্থিতি ঘৰখন আৰু যেতিয়া বস্তুটো মুভ কৰি থাকে মুভ কৰি থাকোঁতে পিছল যিটো ঘৰখন লাগিব সেইটো হৈছে পিছল কি বনাল দেখুৱাই দিয়ক না ইটো পিছত সিটো গ্ৰহ ওলাই থাকিব আৰু এখন দেখুৱাই দিয়ক লেখা কি বনালা ৰিয়েল নাম্বাৰ আমি ৰিয়েল নাম্বাৰৰ জৰিয়তে ৰিয়েল নাম্বাৰৰ পিছত নেচাৰ নাম্বাৰ থাকে তাৰপিছত হোল নাম্বাৰ ইণ্টাৰনেট সব থাকে আমি নেচাৰ নাম্বাৰটো যদি চিফ্ট কৰোঁ নেচাৰ নাম্বাৰ সংখ্যাকেইটা ইয়াত ওলাই যাব তাৰপিছত হোল নাম্বাৰ হ'লে সূৰ্যৰশ্মিটো আমি সাধাৰণতে বগা দেখা পাওঁ কিন্তু সূৰ্যৰশ্মিত 7টা ৰং থাকে চুইচটো দিছোঁ 7টা ৰং আছে আমি অকল বগা ৰংহে দেখিছোঁ কেপিটেল ওলাই যাওঁ না বেজিং এইটো এইটো এনেকৈ ঘূৰাই দিলে তোমাৰ नेशनल पार्क याद আছে আপোনাৰ নেশনাল পার্ক আমি এফালে ডিস্ট্রিক্ট লাইট জ্বলি যায় লগাই ভাইব্ৰেশন হ'ব ন ঘৰ দুৱাৰ উল্টি খাই পৰিবনে নপৰে ন সাইজবোৰ ভেৰিয়েশ্যন ওকে আৰু এইটো হৈছে ফুড চেইন ন क्या घुराए थे किलो नमिता विजय की बनाला কৰি দেখাব পাৰিবা কৰি দেখুৱা মানে আমি লাইটৰ কাৰণে লাইটটা জ্বলিছে পানী ক্ষেত্ৰতো ব্যৱহাৰ কৰিব শস্য পথাৰ দিব পাৰোঁ যিকোনো বস্তুতে আমি এখনে মান কৰি দিব নোৱাৰোঁ এটা সঠিক মান মানে জোখা দিব লাগিব ভাৰসাম্য ওজনৰ বনোৱা হৈছে रेन वाटर है प्यूरिफाइड वाटर जी की बनाला और ये बाइकर भाग তেওঁ আহিল আৰু মই গ'লো এটা হৈছে যৌগিক বাক্য আৰু জটিল বাক্য যদি তুমি আহা তেনেহলে ময়ো যাম ধোৱাটো নাইকিয়া হৈ যায় আৰু এইটো ৰবা মই দেখা নাই এফালৰ পৰা সমান ডিগ্ৰী হ'ব মানে অবিলম্ব মই 40 টা মাৰো আপোনাৰ এফালে 40 ডিগ্ৰীতে ওলাব 40 ডিগ্ৰী কৰিব যদি মই 60 টা মাৰো আপোনাৰ সেই 60 টা ওলাব এইটো হৈছে মানে প্ৰতিকূল সূত্ৰ আৰু এইটো আপোনাৰ যদি মানে
এটা বৃত্ত উপবাদ্য আছিলে বৃত্ত নাই ইয়াত মানে এডাল ব্যাখ্যাটোডালে ইয়াত যিমান ডিগ্ৰী এংগুল কৰে এই দিয়াটোডালে এইটো যদি 60 হয় ইয়াত 30 কৰিব মানে ইয়াৰ পৰা আধা হ'ব এতিয়া এইটো যদি মই আপোনাৰ 120 কৰি দিওঁ এইটো হ'ব লাগিব 60 এইটো যদি মই জুখি চাওঁ তেতিয়াহ'লে আপোনাৰ 60 ডিগ্ৰী হয় 60 ডিগ্ৰী হ'ব লাগিব এইটো মানে অকল এইখিনিতে হ'ব বুলি নহয় ইয়াত হ'লেও আপোনাৰ 60 ডিগ্ৰী দেখাব হৰিপ্ৰসাদ কি বনালা বিশেষকৈ চাবমেৰিনত ইউজ কৰা হয় যেতিয়া পানী তলত থাকে ওপৰত কি আছে এইফালে তুমি চোৱা হয় এফালে তোমাৰ মুখখন ওলাই নাই মই চাই লওঁ দেখিছোঁ মই কিন্তু আপোনাক অঁ দেখিছোঁ সৰু হ'ল যে আৰু এইটো হৈছে ডিপজিটি কি বনায় ইলেক্ট্ৰমেগনেটটা লোহাৰ দ্বাৰা মেগনেটাইজ কৰা হৈছে মেগনেটাইজ কৰিলে কি হয় এই লোহাৰ গুড়িকেইটা এটা নিৰ্দিষ্ট আকাৰ লয় এনেকৈ কৰিলে এটা নহ'ব মই যেতিয়া এইটো অন কৰি দিম ছুইচটো নিৰ্দিষ্ট আকাৰ নিৰ্দিষ্ট এটা সুস্মিতা মানে ইয়াৰ পৰা যদি মই ফৰ্চ কৰোঁ এটা লৈ ইয়াৰ পৰা ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন হ'ব এইটো যদি মই এটা দিওঁ এইটো অকল এটা হ'ব যদি মই দুটা দিওঁ দুটাটোৱে ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন হ'ব আৰু এইটো কমপ্লিমেণ্টাৰী এংগল মানে মই প্ৰুভ কৰি দেখাইছোঁ মানে এংগলটোৰ মেজাৰমেণ্ট সদায় মানে 90 ডিগ্ৰী হয় মই দুটা এংগল লৈছোঁ এটা এংগল 40 ডিগ্ৰী আৰু এটা এংগল 50 ডিগ্ৰী টোটাল 90 ডিগ্ৰী 2 কেজি 1 কেজি কি বনালা এইটো হৈছে বায়ু প্ৰদূষণ ন এইখিনি কল কাৰখানা কিবা গোন্ধ পাইছেনে বিকু মানে প্ৰদূষণ হৈ আছে ইয়াত আৰু এইটো কি বনালা যাৰ নাম নাই তেনেকে ইয়াতো ওলাব পাঁচটা বিভিন্ন শব্দ সংযোজন হয় অসমীয়াৰ পত্ৰই ইয়াৰ ভাগকেইটা আৰু উদাহৰণ স্ত্ৰীপত্যই আৰু এইখিনি উদাহৰণ আৰু এখন কি বনালা অসমৰ অভয়াৰণ্য অসমৰ মেপ আৰু ইয়াত মই অভয়াৰণ্যসমূহ আৰু এইফালে জিলাসমূহ আৰু ইয়াত মই যদি এই সকলোবিলাক মানে লাইটটো জ্বলি যাব শুদ্ধ হ'লে আৰু ভুল হ'লে লাইট নজ্বলে কোৱা আৱৰ্তন কৰা দিন আৰু ৰাতি ইয়াত পৃথিৱীৰ দুটা গোলাৰ্ধ দেখুওৱা হৈছে এয়া হৈছে ইণ্ডিয়া আৰু এইটো কি বনালা আৰু এইটা কালৰ প্ৰকাৰ বুধ শুক্ৰ পৃথিৱী আৰু এইটো হৈছে সমাৰ্থক শব্দ চকু চকু কি বুলি কয় আমি নাই কি বনালা এইটো হৈছে গতিশীল
এতিয়া মানে ইয়াৰ লগত এইখিনি যথেষ্টখিনি হৈছে হাই ফেন কমা এনেকৈ দেখাইছোঁ আৰু ইয়াৰ তলতে মানে ইয়াৰ উদাহৰণবিলাক আছে যেনেকৈ এনেকৈ দাড়ি কমা এনেকৈ উদাহৰণবিলাক দেখাইছোঁ EVM মেচিন ন শিকিলে এনেকৈ বিট কৰে প্ৰত্যক্ষ নিৰ্বাচনৰ বাবে ধাৰণা দিবলৈ এইটো বনোৱা হৈছে প্ৰিয়ংকা ফটো কমল আৰু এইটো অকল প্ৰত্যেককেইটা দিছে আৰু লগতে উদাহৰণ দিছে ন আৰু এইটো দেখুৱাই দিয়ক পৰ্যাবৃত্ত গতি আৰু অধগমন sin theta b by s cos theta b by s tan theta b by b okay Money? Cube root. Today light to ভিতর লাইটটা জ্বলি যায় ওকে তোমার সঞ্জীবনী মুখ এখনৰ পৰা ওলাই আছে দেখিছা জিভা হয় এখন কৰি চাবা নি কৈছো আছে এখন বৈদ্যুতিক বৰ্তনী এখন গম এইটো কি দেখাইছে দিন ৰাতি আৰু এইটো পদৰ আৰু তলত কি আছে বিশেষ্য পদ বিশেষণৰ কাক বোলে দি থোৱা আছে না কাক বোলে পৰিৱেশ এইখিনি আছে প্ৰাকৃতিক পৰিৱেশ আৰু এইখিনি হৈছে মানৱসৃষ্ট আৰু এইখিনি বিপৰীত শব্দ ন মৃত্যু টানি দিলে জন্ম ভাস্কৰ এইখিনি আছে নিৰ্দিষ্ট বাস্তৱ প্ৰত্যয় ঢৌ মানে ল'ৰাটো সোলাৰ সিস্টেম কি হয় পৃথিৱীৰ আৱৰ্তনৰ ফলত হোৱা দিন ৰাতি পৃথিৱী ইলা কথা কেথা নিহালি তেনেকৈ forms of verb do did done আৰু এইটো water sure আৰু ইয়াতে
টাইপৰ কণ্টিনেণ্টাৰটো 4টা ফ্ল'ৰ আৰু চাইডবিলাকৰ কামটো আমি এনেকৈ কৰিব পাৰোঁ এফালে আছে আৰু এফালে আছে যেতিয়া এইটো পকা তেতিয়াহে টানি দিলে আইতাটোলৈ আহিব পকাৰ ভিতৰৰ লিংগটো আইতা মানে ফুলপা আহে হয় নহয় ফুলপা বাঘটো টানিলে বাঘিনীলৈ আহিব মানে বাঘৰ ভিতৰৰ লিংগটো বাঘিনী এনেকৈ গোটেইকেইটা অপৰাধ আঁতৰিলৈ আহিব কি বনাইছে এইটো আগ্নেয়গিৰি উদ্গীৰণ ইয়াত এইখিনি মিক্স কৰিব লাগিব তেতিয়া ফুলাব এই উলিয়াই